ৰমায়াদি কৰি জীৱ যত ৰাম 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 মায়া সজ্জা মাজে আছয় ঘুমতি যায়। নয়ন, তই ঘামি জামি আহিছ যে? আজিও তই কাৰোবাৰ লগত কাজিয়া কৰি আহিছ? নহয় দেউতা, ৰণীৰ অসভ্য ভালেবোৰ মোক সহ্য নহয়, সেইবাবে তাক মই এহাকা দি আহিছোঁ। ভণ্টি তই? মেনেজাৰ হয় ছাৰ। আহিলা, বহা। বৰষা মোৰ একমাত্ৰ ছোৱালী আৰু তাই বৰ ভাল ছোৱালী। তাইক মই বহুত ভাগ্য কৰি পাইছোঁ। তেওঁ অন্তত এখন ভাল ঘৰ গঢ়ি তুলিব পাৰিব। ভাল হোৱাটো জৰুৰী। মেনেজাৰ, যিয়েই মোৰ এই ছোৱালীজনীক বিয়া কৰাব। ছাৰ, মই আহোঁ নেকি ছাৰ? মই যি কওঁ সঁচা কওঁ। মোৰ নাম প্ৰকাশ দত্ত। মোৰ কথাত মিছা নাই। আৰু যেতিয়া তুমি মোৰ কোম্পানীত কাম কৰা, ভালদৰে কৰিবা। মই তোমাক আজিৰ পৰা গুৰু দায়িত্ব দিলোঁ। প্ৰকাশ দত্ত। এই অঞ্চলৰ মই এজন নামী দামী মানুহ। পাপা, মই আহি গলো। হেল্ল' মাই ডিয়াৰ বেবি, তুমি আহি গলা? তুমি আহিলা, মোক নকলা যে? পাপা, সদায় তোমাক মই আমনি নকৰো নহয়। এতিয়া মই ডাঙৰ হৈছো, এয়াৰপৰ্টৰ পৰা গাড়ী লৈ আহিছো, বাছ চিম্পল। মোৰ ছোৱালী এতিয়া ডাঙৰ হ'ল। বেবি, তুমি ভাড়া গাড়ীত আহিছা? মোৰ ঘৰত 10-15খন গাড়ী আছে আৰু মই এজন এই অঞ্চলৰ নামী দামী মানুহ। মোৰ প্ৰেষ্টিজৰ কথা আছে। ছাৰ, মই এতিয়া যাওঁনে? মেনেজাৰ, এই মোৰ একমাত্ৰ ছোৱালী বৰষা। তাই বাহিৰত পঢ়ি আছে, আজি আহিছে। ঠিক আছে, তোমালোকে কথা পাতা, মই অলপ বাহিৰৰ পৰা আহোঁ। নমস্কাৰ। থেংকছ। তোমাৰ নামটো বৰ সুন্দৰ, বৰষা। তুমি বৰ ভাল ছোৱালী। চেহেৰা দেখি তেনেকে কথা নকব। পাপাৰ আগত মই তেনেকুৱা, কিন্তু বেলেগৰ ক্ষেত্ৰত মই সম্পূৰ্ণ বেলেগ। দেখাততো মই ভালেই, কিন্তু জানেই নহয় নাৰী ৰূপ কেইটা। বাই। নামানে নাবা
যুগে যুগে বই যাব প্রেমর নদী পৃথিবী হই রব আমার সাথী জনম জনম তোমারে হইব কসম কসম তোমারে কসম চৰি যোৱাৰ আগত আপোনাৰ নামটো কৈ গ'লে ভাল আছিল। নালাগে দিয়ক, জানি কি কৰিব? এই মানুহে মানুহৰ লগত চিনাকি হোৱাটো কিবা ভুল নেকি? নহয়, মোৰ নাম বৰষা। বৰ ধুনীয়া নাম, পিছে এবাৰ বৰষা বুলি মাতিব পাৰিম জানো? নিশ্চয় মাতিব পাৰে। আৰু আজিৰে পৰা আপুনি মোক বৰষা নহয়, তুমি বুলি মাতিলেই। তুমি ইয়াত যে এওঁ কোন? এওঁক তো মই আগতে দেখা নাই। তোমাক কিয় লাগে? তুমি মোৰ কোন হোৱা? ৰ'বাচোন, খং নকৰিবা। আজিৰ পৰা তোক যাতে বৰষাৰ লগত নেদেখোঁ। ইতিমধ্যে দেউতাকে বৰষাৰ বিয়া মোৰ লগত ফিটিং কৰি থৈছে। মেনেজাৰ, বহুত হৈছে, আৰু এটা কথাও নকবা। এটা ভিকহুৰ লগত হলি গলি। কাক ভেকুৱা বুলি কৈছা? কাক ভেকুৱা বুলি কৈছা? চুবা চেৰকা কুকুৰ। তুই আৰু এটা কথা ক'বলৈ চেষ্টা নকৰিবি, নহ'লে তোৰ এই 32টা দাঁত কেতিয়া মাটিত খহি পৰিব তই গমেই নাপাবি। মই নয়নক ভাল পাওঁ। কিডাল কৰিবি তই? কিডাল কৰিবি? মই নয়নক ভাল পাওঁ। ভাল পাওঁ মই তাক। এই চালা মাজনী, মাজনী, তুমি ঘামি জামি আহিছা যে? যোৱা হাত মুখ ধুই ৰেষ্ট লোৱা গৈ। মই প্ৰকাশ দত্ত। মানুহৰ মাজত মোৰ এটা নামী দামী নাম আছে। মেনেজাৰ ছাৰ। ইমিডিয়েট ফোন কৰা। ৰণীক মাতা। হয় ছাৰ। ৰণীক মাতা। মোৰ ছোৱালীৰ লগত প্ৰেম কৰে। কোন সি? ক'ত ঘৰ? ৰণী আৰু তুমি লগ লাগি তাৰ ঘৰ ধ্বংস কৰি দিয়া। হয় ছাৰ। ৰণী, তুমি ক'ত আছা? তুমি এতিয়া আহা, তোমাক ছাৰে মাতিছে। কওক বছ, আপুনি বহুদিনৰ মূৰত বিচাৰিলে যেন? কওক বছ। কোনোবা নয়নে মোৰ ছোৱালীক ভাল পায়। কোন নয়ন বছ? মনত ৰাখিবি,
সেই নয়নক মেনেজাৰৰ লগত দুজনে তাৰ ঘৰ বৰবাদ কৰি দিব। সি মোক চিনি পোৱা নাই, পাওনা হৈ সি আকাশলৈ হাত মেলে। হৈ যাব ৰণী ব'লা। অলপ এইটো নয়নৰ ঘৰ নহয় জানো? নয়ন ঘৰত নাই নেকি? দাদা, তোৰ দাদাই সৰ্বনাশ কৰি দিছে মোক। কোন হয়? ৰণী, ৰণী। এই, মোৰ ঘৰত মাজনী মাজনী মোৰ ছোৱালী তাই মোৰ লগত কিমান যে খেলিছিল। তৰা উঠ, তৰা তই উঠ, তই প্ৰতিশোধ ল'ব লাগিব। তই প্ৰতিশোধ ল'ব লাগিব সেই হত্যাকাৰীৰ। প্রকাশ দত্ত বাহিনী
প্ৰকাশ দত্ত প্ৰকাশ দত্ত ওলাই আহ কেলা কাপুৰক যদি তোৰ খাওক আছে মোক মাৰ মোৰ ভনীক কি ভুল কৰিছিল হত্যা কৰে নিজে মোৰ দেউতাই কি ভুল কৰিছিল মাৰি পেলালি যে ওলাই আহ হুকিছ কিয় তই মোৰ সন্মুখত ধমক দি কথা কোৱাৰ সাহস আজিলৈকে কাৰো হোৱা নাই আৰু এটা ভিকহুৰ মুখত মোক ধমক মেনেজাৰ ৰণী কি চাই আছা তাক পিহি পেলা বাঘৰ যেতিয়া ভোক লাগে তেতিয়া হৰিণ চিকাৰ কৰে ভিকুৱাৰ যেতিয়া ভোক লাগে তেতিয়া তই কি বুজিবি কটা নিধাক বাঘকো খাই পেলাম ৰণী মেনেজাৰ ঐ পাপা মাজনী 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 এয়া মই কি কৰিলোঁ মোৰ নিজৰ ভুলৰ কাৰণে আজি মই মোৰ নিজৰ ছোৱালীক হত্যা কৰিলোঁ মই মোৰ অহংকাৰত মই ডুবি গৈছিলোঁ মই নিজৰে আজি মই সৰ্বনাশ কৰি দিলোঁ মই আজি নিজৰ পাপৰ প্ৰায়শ্চিত্ত পালোঁ নাই মই মোৰ পাপৰ প্ৰায়শ্চিত্ত মই নিজেই কৰিব লাগিব মই এতিয়া যেন তুমি মোৰ তথাপিতো তুমি দূৰ এন্ধাৰৰ গান বহু গালো বাট চাওঁতেই শিল হলো সপোনাহে যায় দুখ নিগৰা মন নিথৰ প্ৰতীক্ষা মেঘৰ বৰ